কৰিবলৈ সাজু হৈছে এবাৰ আজমল বাহিনী এবাৰ নতুন ৰণকৌশল প্ৰস্তুত কৰিছে কিয়নো লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত শোচনীয় পৰাজয়ৰ পাছতে এতিয়া কঁকালত টঙালি বান্ধিছে AIUDF বাহিনীয়ে আজমল বাহিনীয়ে এবাৰ লক্ষ্য কৰি লৈছে সামগুৰি সমষ্টি যেহেতু সামগুৰি সমষ্টিক ৰকিবুল হুছেইনৰ দুৰ্গস্বৰূপ বুলি কোৱা হয় আৰু সামগুৰি সমষ্টিত অনুষ্ঠিত কৰা হ'ব উপনিৰ্বাচন আৰু সেই উপনিৰ্বাচনত AIUDF প্ৰক্ষেপ কৰিব শক্তিশালী প্ৰাৰ্থী আৰু তেনেদৰে পুতক তুলিবলৈ এতিয়া সাজু হৈছে ৰণনীতিক কৌশল প্ৰস্তুত কৰিছে AIUDF দলে আৰু হজ যাত্ৰালৈ যেহেতু গৈ আছে বদৰুদ্দিন আজমল আৰু হজ যাত্ৰাৰ পৰা ঘূৰি অহাৰ পাছতে কোন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কোন শক্তিশালী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব সামগুৰি সমষ্টিৰ বাবে উপনিৰ্বাচনত কোন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব সেয়া জানিব পৰা যাব আৰু এই মুহূৰ্তত আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো পুতক তুলিবলৈ সাজু হৈছে AIUDF বাহিনী ধুবুৰীত লাভ কৰা পৰাজয়ৰ পুতক লব সামগুৰিত আৰু ৰকিবুলৰ দুৰ্গ হিচাপে পৰিচিত সামগুৰি সমষ্টিক লৈ এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে AIUDFে সামগুৰিৰ উপনিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব AIUDFে আৰু সামগুৰিত কাক প্ৰাৰ্থিত্ব দিব বদৰুদ্দিন আজমল হজ যাত্ৰাৰ পৰা উভতাৰ পাছতহে ল'ব সিদ্ধান্ত ৰকিবুলৰ পুত্ৰক টিকট দিলে বিশাল ভোটৰ ব্যৱধানত পৰাজয় কৰোৱাৰ হুংকাৰ প্ৰদান কৰিছে AIUDF শিবিৰে আৰু সংবাদ মেল পাতি এই কথা ঘোষণা কৰিছে বিধায়ক আমিনুল ইছলামে সংবাদ মেল যোগে এই সকলোবিলাক কথা আচলতে আমিনুল ইছলামে ঘোষণা কৰিছে সামগুৰিৰ ৰাইজে এইবাৰ AIUDFক বিচাৰিছে বুলি দাবী উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে বুধবাৰ জনাই আছে ধুবুৰীত লাভ কৰা পৰাজয়ৰ পুতক লব সামগুৰিত আৰু প্ৰতিশোধৰ আচলতে এখন যুদ্ধ হ'বলৈ গৈ আছে ধুবুৰীত পৰাজয়ৰ পুতক সামগুৰিত তোলাৰ পৰিকল্পনা কৰিছে আজমল বাহিনী আৰু ধুবুৰী লোকসভা সমষ্টিত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFে আৰম্ভ কৰিছে এতিয়া নতুন ৰণকৌশল ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ ল'বলৈ ৰকিবুলৰ পুত্ৰক ৰোধিবলৈ এতিয়াৰ পৰাই ৰণকৌশল প্ৰস্তুত কৰিছে AIUDF দলে আৰু AIUDF দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিকল্পনা কৰিছে কিন্তু সামগুৰি উপনিৰ্বাচনত এতিয়া কোন হ'ব AIUDFৰ প্ৰাৰ্থী তাকে লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত অতি শোচনীয়ভাৱে পৰাস্ত হৈছিল AIUDF দলৰ সভাপতি বদৰুদ্দিন আজমল আৰু তাৰ পাছতে এতিয়া পুতক তুলিবলৈ সাজু হৈছে পৰাজয়ৰ পুতক তোলাৰ বাবে সাজু হৈছে এখন প্ৰতিশোধৰ যুদ্ধ হ'বলৈ গৈ আছে ৰকিবুল হুছেইনৰ হাতত হেৰুৱা ৰাজনৈতিক সন্মান ঘূৰাই আনিবলৈ এইবাৰ উপনিৰ্বাচনৰ সহায় ল'ব আজমলে আৰু আজমল বাহিনী এতিয়া সাজু হৈছে বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ গৰাকী তথা নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইবাৰ নতুনকৈ ৰণকৌশল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে নগাঁৱৰ সামগুৰি বিধানসভা সমষ্টিৰ 5টাকৈ কাৰ্যকালৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা যেহেতু সাংসদ হিচাপে নিৰ্বাচিত হৈছে লোকসভালৈ আৰু ইয়াৰ পাছতে এতিয়া সমষ্টিটোত উপনিৰ্বাচন আসন্ন হৈ পৰিছে আৰু জল্পনা কল্পনা এতিয়া আৰম্ভ হৈছে সামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা কল্পনা আৰু সামগুৰি সমষ্টিৰ বিধায়ক পদৰ পৰা মংগলবাৰে ৰকিবুল হুছেইনে পদত্যাগ কৰিছে আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে ৰকিবুল হুছেইনে আৰু ফলত অতি শীঘ্ৰেই সামগুৰি বিধানসভা সমষ্টিটোত অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৰকিবুল হুছেইনৰ পুত্ৰও হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তাকে লৈ এতিয়া আসলতে চৰ্চা চলিছে ৰকিবুল হুছেইনৰ পুত্ৰৰ নামো আহিছে সামগুৰি সমষ্টিৰ যি উপনিৰ্বাচন হ'ব তাতে প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনো আহিব পাৰে বুলি জানিব পৰা গৈছে আৰু পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে প্ৰতিনিধিত্ব কৰিছিল সামগুৰি বিধানসভা সমষ্টি আৰু তাৰ পাছতে ৰকিবুল হুছেইন আৰু তাৰ পাছতে এইবাৰ তেওঁৰ পুত্ৰই নিৰ্বাচন খেলিব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু কংগ্ৰেছৰ ভাতৃ সংগঠন NSUIৰ জৰিয়তে ৰাজনীতিত ভৰি দিছিল ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে আৰু কুচকাৱাজ আৰম্ভ কৰিছে এতিয়া ব্যাপক চৰ্চাত আহিছে তানজিল হুছেইনৰ নাম আৰু ইয়াৰ মাজতে এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'লে ৰকিবুলৰ পুত্ৰক ৰোধিবলৈ কিন্তু AIUDF দলে আকৌ ৰণকৌশল প্ৰস্তুত কৰিছে দলীয় এক সূত্ৰত আচলতে জানিব পৰা গৈছে আৰু আমিনুল ইছলামে এই কথা সংবাদ মেল যোগে সদৰি কৰাও পৰিলক্ষিত হৈছে আৰু কি কৈছিল আমিনুল ইছলামে আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ সামগুৰি সমষ্টিত আমাৰ নিৰ্বাচনী পৰ্যালোচনা সভা এখন কৰিছোঁ কৰ্মীসকলে তাত নিৰ্বাচন হোৱাটো বিচাৰিছে আমাৰ দলৰ কেন্দ্ৰীয় কমিটিত আলোচনা কৰি সিদ্ধান্ত চূড়ান্ত কৰা হ'ব আমাৰ মাননীয় সভাপতি তেখেত হজত আছে আৰু তেখেত আহি পোৱাৰ পিছত আমাৰ কোৰ কমিটিত আলোচনা কৰি আমি উপনিৰ্বাচনত অৱতীৰ্ণ হ'ম নে নহ'ম কোন সমষ্টিত উপনিৰ্বাচন খেলিম নেখেলিম এইটো আমাৰ দলে সিদ্ধান্ত ল'ব কিন্তু আমাৰ দল আমি কিন্তু যুদ্ধ কৰি যাম অনাগত দিনত সেইটো কাৰণে আমি সংকল্পবদ্ধ এতিয়া চাওক যিটো লোকসভা নিৰ্বাচনৰ যিটো সমীকৰণ
এইটো বিধানসভা নিৰ্বাচনত সম্পূৰ্ণ বেলেগ। এইবাৰ এটা ট্ৰেণ্ড লোকসভা নিৰ্বাচনত আছিলে আৰু সেইটো মানে বহু লোকেই ভাবিছিল যে মোদী চৰকাৰৰ পতন ঘটাব লাগে, ইণ্ডিয়া তাত চৰকাৰ হ'ব লাগে। এই ট্ৰেণ্ডত বহুতে ভোট দিছিল আৰু সেইটো কোন দলৰ কোন কেণ্ডিডেট তাতকৈ বহু লোকে কিন্তু পৰিৱৰ্তন বিচাৰিছিল আৰু যিসকল বিজেপিৰ সমৰ্থক তেওঁলোকে বিজেপিক ভোট দিছিল। কিন্তু উপনিৰ্বাচনৰ ফলাফলে চৰকাৰ পৰিৱৰ্তন নকৰে। গতিকে উপনিৰ্বাচনত হয়তো ৰাইজে ভাল এজন প্ৰতিনিধি হোৱাটোৱেই বিচাৰিব যে ইয়াত কোনো দলৰ এজন বিধায়ক গ'লেই চৰকাৰ পৰিৱৰ্তন নহয়। গতিকে আমিও দলে ভাল এজন প্ৰাৰ্থী দিম যদি আমাৰ দলে সিদ্ধান্ত লয় আৰু আমি ভাবোঁ তাত ভাল এটা যুদ্ধ আমি কৰিব পাৰিম। আমাৰ দলে যদি তাত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয় তেনেহ'লে আমি তানজিল হুছেইনতকৈ বহুত ভাল আৰু উপযুক্ত আৰু এফিচিয়েণ্ট ভাল কেণ্ডিডেট আমি দিম যদি আমাৰ দলে খেলোঁ। কথা হ'ল ইয়াত পুতক তোলাৰ কথাটো নহয়, আমাৰ কথাটো হ'ল আমাৰ দলৰ যিটো স্থিতি বা আমাৰ দলৰ যিটো সাংগঠনিক ভেটি এইটো শক্তিশালী কৰিবলৈ আমি য'ত যেনেকৈ সুবিধা পাওঁ সুবিধা আমি ল'ম। কিন্তু এই কথাটো আমাৰ মাননীয় সভাপতি মহোদয় আহিলেই অহা সপ্তাহতে আমাৰ বৈঠক হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।